নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আসামিজৰ তোমালোকৰ যি গুড 2 আছে নিৰ্বাচিত গদ্যসমূহ বুলি তাৰ 3 নম্বৰ অধ্যায় আৰু এটো গুড 2ৰ শেষৰটো অধ্যায় বহাগ বিহু পৰম্পৰা নামৰ যোনটো তোমালোকৰ অধ্যায় আছে সেই অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আমি ইয়াৰ আগতে তোমালোকৰ গুড 2ৰ চেপ্টাৰ 1 বুলি যোনটো আছে তোমালোকৰ বুৰঞ্জী দৌৰাত্মক নামৰ পাঠটি আৰু 2 নম্বৰ অধ্যায় মানৱদেৱ নামৰ পাঠটি সকলোবোৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছো। গতিকে তোমালোকে সেই ভিডিঅ'সমূহ এইটো চেনেলত চাই ল'ব পাৰিবা। লিংকটো ডেসক্ৰিপচন বক্সৰ লগতে আমি এণ্ড স্ক্ৰীনত লগাই দিম। আৰু এটা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলা। ইয়াৰ প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি? তোমাৰ পাঠ্য প্ৰবন্ধৰ সহায়ত আলোচনা কৰা। বিহুক যে আমাৰ জাতীয় উৎসৱ বুলি কয় কিহৰ কাৰণে কয় হেতু সুধিছে। উত্তৰ তোমালোকে লিখিব পাৰা বিহু আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। সমন্বয়ৰ বৰভেটি ৰচনা কৰা বিহু আমাৰ জাতীয় জীৱনৰ সংহতিৰ এনাজৰী। বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জনগোষ্ঠীৰ জাতিগত সংমিশ্ৰণ আৰু সহিষ্ণুতা আৰু পাৰস্পৰিক ভাৱৰ বিনিময়ত বিহু উৎসৱ গঢ় লৈ উঠিছে। সকলোৰে সামূহিক বৰঙণি লৈ বিহু সংস্কৃতি শ্ৰীবৃদ্ধি কৰিছে। বিহু আমাৰ বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই উৎসৱ পালন কৰা হয় বাবে বিহুক অসমৰ জাতীয় উৎসৱ বুলি জনা যায়। গতিকে তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ লৈ ধুনীয়াকৈ লিখি ল'ব পাৰিবা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে বিভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা। বিহুৰ উৎপত্তি আৰু বিহু নৃত্যৰ ক্ষেত্ৰত বহুতো মতামত আগবঢ়াইছে। গতিকে সেই মতামতসমূহ আলোচনা কৰিবলৈ কৈছে। গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যে নতুন বছৰৰ আৰম্ভণিতে খেতি-বাতিৰ সূচনা কৰিবৰ সময়ত পুৰণিকলীয়া কৃষিজীৱী মানুহে কিছুমান নিয়ম পালন কৰা আৰ্হি বহুত দেশত পৰিলক্ষিত কৰিব পাৰি। এই আচাৰৰ ভিতৰত নৃত্য গীত পূজা পাতল আদি অপৰিহাৰ্য অংগ। এইফালৰ পৰা চাবলৈ গ'লে অসমৰ বহাগ বিহু পৰম্পৰা প্ৰাচীন। অসমৰ জনজাতীয় লোকসকলেও বিহু নাইবা এনেধৰণৰ আচাৰ পালন কৰে। পণ্ডিতসকলৰ মতে বিহু শব্দৰ উৎপত্তি সংস্কৃত বিহুবন শব্দৰ পৰা আহিছে। অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আদি পুৰণি শাস্ত্ৰত পায় যে বিহুবন যাগযজ্ঞ কৰা এটা দিনৰ নাম। ঠিক আছে, বিহুবন কি? বিহুবন এটা যাগযজ্ঞ কৰা দিনৰ নাম। এইটো ক'ত আছে বুলি কৈছে? পুৰণি আমাৰ যোনবোৰ শাস্ত্ৰ তাত আছে বুলি কৈছে। এই যাগযজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰিত কৰি শস্যৰ বীজ গজাত সহায় কৰে। অৰ্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণে এই বিহুবৰ দিনৰ যাগযজ্ঞৰ আয়োজন কৰা হয় বা এই বিহুব দিনৰ যাগযজ্ঞৰ আয়োজন। ঠিক আছে, পঢ়ি দিওঁতে নিশ্চয় বুজিছা। ইয়াৰ উপৰিও লিখিব লাগিব তোমালোকে যে বিহু উৎসৱত আৰ্য অনাৰ্যৰ খুঁটি লগ লাগিছে। সম্ভৱ সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাই প্ৰথম বৰ্ণনা। আৰু এই কেনেকৈ কি কৰা হৈছিলে গোটেইখিনি দিয়া হৈছে। তোমালোকে স্ক্ৰীনশ্বট লৈ লওঁ। মই পঢ়ি থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইমান দীঘলীয়া ভিডিঅ' চাবৰ কাৰণে প্ৰব্লেম হয় বহুতৰে। গতিকে তোমালোকে স্ক্ৰীনশ্বট লৈ পেলাই ধুনীয়াকৈ লিখি ল'লে ইয়াৰ পৰা নোটছ বনাই পেলাই তোমালোকে পঢ়িব পাৰিবা। আৰু এইটো নহয় যে ইয়াত থকা মতে তোমালোকে লিখিব লাগিব পৰীক্ষাত। তোমালোকে এইখিনি পঢ়ি তোমালোকে নিজৰ ফালৰ পৰা যেতিয়া লিখিবা তেতিয়া তোমালোকৰ আৰু বেছি ভাল হ'ব। ঠিক আছে, এইখিনি হ'ল। ইয়াৰ পিছত এইখিনিও তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'বা। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নত সুধিছে বিহু এক ধৰ্মীয় অনুষ্ঠান। বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা। এইটো 2009 চনত আহি যোৱা প্ৰশ্ন। ঠিক আছে, উত্তৰ তোমালোকে লিখিব পাৰা আমি জানো যে অসমত বিহুৰ পৰম্পৰা অতি প্ৰাচীন। বিহু কৃষিমুখী উৎসৱ। পুৰণি অসমৰ অস্ত্ৰীসকলৰ বিকাশেই বিহু উৎসৱৰ পাতনি বুলি আধুনিক পণ্ডিতসকলে কয়। অৱশ্যে ক'ব লাগিব বৰ্তমানৰ বিহু উৎসৱত কেইবাটাও উপাদান লগ লাগিছে। বহাগ বিহুক পৰম্পৰাত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি আনফালে আৰ্য ভিন্ন সুঁতিও জাহ গৈছে। বিহু নৃত্যত থকা যৌন ইংগিতধৰ্মী মুদ্ৰাই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ নিৰ্দেশ কৰে। এই উৰ্বৰা অনুষ্ঠান মূলতঃ ধৰ্মীয়। তদুপৰি বৰ্তমান বিহুত যিবিলাক আচাৰ নীতি বৰ্তমান ঘৰ বাৰী শুচি কৰা, নতুন কাপোৰ পিন্ধা, গৰু গাই যতন লোৱা, গোসাঁইক পূজা পাতল দিয়া, নৃত্য আৰু গীত এই আৰ্য আৰু আৰ্য ভিন্ন আচাৰ উদ্দেশ্য একেই। এই সকলোবোৰ উদ্দেশ্য একেটাই, মানুহ জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা লোৱা। ঠিক আছে, উদ্দেশ্য দেই এইটো জহকাৰ। আৰু তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা। আমি পিছৰটো প্ৰশ্ন চাওঁ আৰু এইটো হৈছে শেষৰটো প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰাৰ লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা কেনেধৰণৰ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিব লাগে। আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু লগতে ভিডিঅ'টো এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু আমি তোমালোকৰ লাইক বা তোমালোকৰ ভিউজৰ ওপৰত ভিত্তি কৰি ভিডিঅ'সমূহ আনো। গতিকে তোমালোকে যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।
এতিয়া 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমত বিহু সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায়নে আলোচনা কৰিব দিছে উত্তৰ তোমালোকে লিখিব পাৰা অসমত বিহু সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা পোৱা যায় দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক বিচু বোলে সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খোজসকলৰ মাজতো বিহু উৎসৱ মেলা আদি আছে মধ্যপ্ৰদেশৰ উৰাওসকলে গ্ৰীষ্মকালত বিচু চিকাৰৰ ব্যৱস্থা কৰে আমি যেনেকৈ মাঘ বিহুৰ সময়ত সমূহীয়াকৈ মাছ ধৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰোঁ তেনেদৰে তেওঁলোকেও কৰে ঠিক আছে কিছুমান অঞ্চলত বিহু নুবুলি বৈশাখী বুলিও কোৱা হয় বা বৈশাখীও বোলা হয় গতিকে এইখিনি পঢ়ি দিওঁতে নিশ্চয়কৈ বুজি পাইছা আৰু তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' আহিব লাগে এইটো জনাই দিবা আৰু তোমালোকে ভিডিঅ'টো যে ইমানলৈকে চাইছা তোমালোকে ভিডিঅ'টো যে শেষলৈকে চাইছা তাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ